বিহুৰ দিনা নষ্টালজিক সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ মনত পৰিছে লৰালিলৈ। সৰুতে চুৰ কৰিছিল আলু কচু, কলে কাষৰ ঘৰৰ পৰা নুসুধাকৈ আনি খোৱাৰ কথা। অতীত স্মৃতি সোঁৱৰি আৱেগিক সোণোৱাল। মাঘৰ বিহু দিনা মহানগৰীৰ জ্যোতিকুছিত মেজি জ্বলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মেজি জ্বলাই নষ্টালজিক হৈ পৰিল সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ মনত পৰিল লৰালিৰ সেই দিনবোৰলৈ। চাবুৱাত থকা সময়ছোৱাত তেওঁ কিদৰে পালন কৰিছিল মাঘৰ বিহু। সৰুতে চুৰ কৰিছিল আলু কচু, কাষৰ ঘৰৰ পৰা হেনো নুসুধাকৈ আনি তেওঁ খাইছিল মাঘৰ বিহুৰ দিনা। মেজিত জুই জ্বলাই আজি সোণোৱালে কৰিলে অতীত ৰোমন্থন। কলে মানুহ আৰু প্ৰকৃতিৰ নিবিড় সম্বন্ধৰ কথা। দেশৰ খেতিয়ক সমাজলৈ মাঘৰ বিহুৰ শুভেচ্ছাও জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মানুহ আৰু মাটি ইয়াৰ সম্পৰ্কত আমি জীয়াই ৰাখিব লাগিব, প্ৰকৃতিক শ্ৰদ্ধা কৰিব লাগিব আৰু তেনেধৰণে আমি প্ৰকৃতিৰ বুকুত জীৱন ধাৰণ কৰা প্ৰাণীসকল যাতে সুস্থ অৱস্থাত থাকে তাৰ বাবে আমি সকলোৱে বিশেষ যত্ন ল'ব লাগিব। গতিকে আজি শুভক্ষণত মই পুনৰবাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজলৈ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আৰু লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজলৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ। পুনৰবাৰ তেখেতসকলৰ মংগল কামনা কৰিছোঁ। ঈশ্বৰে সকলোকে সুস্বাস্থ্য অধিকাৰী কৰি ৰাখক, অপায় অমংগল দূৰ হওক আৰু অগ্নি দেৱতাই সকলোকে শক্তিশালী কৰি ৰাখক, শান্তিত ৰাখক। নিশ্চিতভাৱে আগতেতো আমি পথাৰতে থাকোঁ, ভেলাঘৰ বনাই পেলাই গোটেই অসমৰ আজি চাগে আপোনালোকে যেতিয়া দেখিবই অসমৰ হওক বিশেষকৈ বিভিন্ন প্ৰান্তত ভেলাঘৰ সাজি তাতে কেইবানিশাও আমি কটাইছোঁ। তাতে আৰু কাষত থকা বিলৰ পৰা মাছ পুঠি ধৰি আৰু আলু কচু এইবিলাক। আৰু কেতিয়াবা কি হয়, আগতে ল'ৰালি কালত কাষত কাৰোবাৰ বাৰী আছে, ধৰক মিঠা আলু আছে, নুসুধাকৈ এইবিলাক আনি পেলাই আমি পুৰিও খাইছোঁ। গতিকে সেই কথাবিলাক মনত আছে আৰু একেলগে গৈ পেলাই পুখুৰীত মাছ ধৰা, মেটেকা টনা, দল টনা এই সকলোবিলাক মনলৈ আহে। যাই কি নহওক, মই আজি বহুত শ্ৰদ্ধা ভক্তিৰে মই ৰাইজক সেৱা জনাইছোঁ আৰু সকলোৱে সুস্থ হৈ থাকক, শান্তিৰে থাকক আৰু আপোনালোক সাংবাদিক বন্ধুসকল আপোনালোকে সদায় সুস্বাস্থ্য অধিকাৰী হৈ থাকক আৰু আপোনালোকেও যেন নিষ্ঠাৰে দেশ সেৱা কামত আত্মনিয়োগ কৰিবলৈ বাবে আপোনালোকক ভগৱানে সকলো শক্তি। একালৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া কেন্দ্ৰীয় মন্ত্ৰী। সোণোৱালৰ কান্ধত গুৰু দায়িত্ব, কিন্তু তাৰ পাছতো বিহুৰ দিনা এনেদৰে উদযাপন কৰিলে সোণোৱালে। পূৰ্বতে বিহুত ঘৰত ২-৩ নিশা কটোৱাৰ স্মৃতি কথা সোঁৱৰি আজি সোণোৱাল হৈ পৰিল আৱেগিক। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কান্ধত এতিয়া দল আৰু চৰকাৰৰ গুৰু দায়িত্ব। তথাপিও বিহুৰ দিনটোত দেখিবলৈ পোৱা গ'ল সোণোৱালে মেজি জ্বলাইছে, তাৰ লগতে অতীত ৰোমন্থন কৰিছে। সোণোৱালে সকলোকে শিকালে কিদৰে দল আৰু গুৰুত্বপূৰ্ণ পদবীত থাকিও মানুহে শিপা পাহৰিব নালাগে। ইয়াৰ লগে লগে প্ৰাগ ফকাছৰ পৰা মই ৰিম্পীয়ে বিদায় লৈছোঁ। আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।